নমস্কাৰ শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ সময়ছোৱা কি ধৰণে পাৰ হ'ব, তেওঁলোকৰ জীৱনত ৰাহু, কেতু, শনি, মংগলৰ প্ৰভাৱ, লগতে বৃহস্পতিয়ে কি ধৰণে প্ৰভাৱ পেলাব, 2025 বৰ্ষটোৱে তেখেতসকলৰ জীৱনলৈ কি সুখ আৰু কি দুখ কঢ়িয়াই আনিব, এই সকলো কথা আজিৰ এই ভিডিঅ'টিত মই আলোচনা কৰিম। গতিকে যদিহে আপুনি মিথুন ৰাশিৰ হয় বা মিথুন লগ্নৰ হয়, তেতিয়াহ'লে এই ভিডিঅ'টিক আপোনাৰ কাৰণে। গতিকে আপোনালোকে কাগজ কলম লৈ বহি যাওক। মই আশা কৰোঁ এই ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকে 2025 চনটো ভাল ধৰণে প্লেন কৰিব পাৰিব আৰু লগতে ইয়াৰ পৰা আপুনি গোটেই জীৱনটোৰ কাৰণে এটা নতুন ৰূপ, নিজৰ জীৱনটোক এটা নতুন ৰূপত গঢ়ি তুলিব পাৰিব বুলি মই আশা ৰাখিছোঁ। তেন্তে আগবাঢ়োঁ, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুগ্ৰহ কৰি মই ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু এইটো কেৱল আপোনালোকৰ চেনেল, আৰু আপোনালোকৰ কাৰণে এষ্ট্ৰলজিৰ ফালৰ পৰা কিমানখিনি ভাল কৰিব পাৰোঁ তাৰ কাৰণে এই চেনেলটো এষ্ট্ৰ ভেদাৱতী চেনেলটো অনা হৈছে। গতিকে আপোনালোকৰ নিজৰ চেনেল হিচাপে আপোনালোকে এইটোক ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। চ' মই এতিয়া আগবাঢ়িছোঁ, আপোনালোকে শুনি যাওক। বছৰটোৰ আৰম্ভণিতে বৃহস্পতি মিথুন ৰাশিৰ জাতক জাতিকাৰ জন্মকুণ্ডলীৰ দ্বাদশ ভাগত থাকিব। দ্বাদশ ভাগটো মাৰক স্থান হয়। যদিও বা মাৰক স্থান হয়, মিথুন ৰাশিৰ ক্ষেত্ৰত বৃহস্পতি গুৰুৱে কোনো ধৰণৰ নিগেটিভ ফল দিয়া দেখা পোৱা নাযায়। আৰু বছৰটোৰ আৰম্ভণিতে কেতু চতুৰ্থ স্থানত, বুধ ষষ্ঠম স্থানত, শুক্ৰ সপ্তম স্থানত আৰু শনিয়ে ভাগ্যস্থান অধিকাৰ কৰি থাকিব কুম্ভ ৰাশিত। আৰু এই স্থান পৰিৱৰ্তন হ'ব আপোনাৰ প্ৰথমে শনিয়ে স্থান পৰিৱৰ্তন কৰিব, তাৰ পাছত বৃহস্পতিয়ে স্থান পৰিৱৰ্তন কৰিব, তাৰ পাছত ৰাহু কেতুৱে স্থান পৰিৱৰ্তন কৰিব। বছৰটোৰ আৰম্ভণিতে বৃহস্পতি মিথুন ৰাশিৰ জাতক জাতিকাৰ জন্মকুণ্ডলীৰ দ্বাদশ ভাগত থাকিব। দ্বাদশ ভাগটো মাৰক স্থান হয়। যদিও বা মাৰক স্থান হয়, মিথুন ৰাশিৰ ক্ষেত্ৰত বৃহস্পতি গুৰুৱে কোনো ধৰণৰ নিগেটিভ ফল দিয়া দেখা পোৱা নাযায়। আৰু বছৰটোৰ আৰম্ভণিতে কেতু চতুৰ্থ স্থানত, বুধ ষষ্ঠম স্থানত, শুক্ৰ সপ্তম স্থানত আৰু শনিয়ে ভাগ্যস্থান অধিকাৰ কৰি থাকিব কুম্ভ ৰাশিত। আৰু এই স্থান পৰিৱৰ্তন হ'ব আপোনাৰ প্ৰথমে শনিয়ে স্থান পৰিৱৰ্তন কৰিব, তাৰ পাছত বৃহস্পতিয়ে স্থান পৰিৱৰ্তন কৰিব, তাৰ পাছত ৰাহু কেতুৱে স্থান পৰিৱৰ্তন কৰিব। শনিয়ে ৰাশি পৰিৱৰ্তন কৰি আহি 29 মাৰ্চত নৱম স্থানৰ পৰা, আপোনাৰ ভাগ্যস্থানৰ পৰা দশম স্থানত আহি বহি আপোনাৰ কৰ্মস্থানত আহি বহি কৰ্মস্থানত অলৰেডি ৰাহু আছে। আৰু ৰাহুৰ লগত শনিৰ যেতিয়া যুতি হ'ব, এই যুতি 29 মে'লৈকে, যেতিয়ালৈকে বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন নকৰে তেতিয়ালৈকে চলিব। এই সময়ছোৱা মিথুন ৰাশিৰ জাতক জাতিকাৰ কাৰণে কেনেধৰণৰ হ'ব জানো আহক। এই সময়ছোৱাত শনি ৰাহুৰ যুতি সচৰাচৰ ভাল বুলি ধৰা নাযায়। এই সময়ছোৱাত আপোনালোকে কোনো ধৰণৰ ডাঙৰ ডিচিজন নল'ব, আৰু যদিহে আপুনি কোনো ধৰণৰ ফাইনেন্সিয়েল পদক্ষেপ লয় তেতিয়াহ'লে আপুনি লোকচানত পৰিব। শনি ৰাহুৰ যুতি চলি থকাৰ এই সময়ছোৱাত ট্ৰেভেল ৰিলেটেড আপোনালোকৰ খৰচা বাঢ়িব, আৰু হয়তো আপোনালোকে অনাহকত ট্ৰেভেল কৰিবলগীয়া চিটুৱেশ্যন আহিবলগীয়া হ'ব পাৰে। আৰু লগতে এই সময়ছোৱাত শনি দশম ভাৱ অৰ্থাৎ আপোনাৰ কৰ্মস্থানৰ অধিকাৰী হোৱাৰ কাৰণে আপোনালোকে নিজৰ কৰ্মক লৈ যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব পাৰে। আৰু এই যুতি 29 মাৰ্চৰ পৰা 29 মে'লৈকে থাকিব। 15 মে'ত দেৱগুৰু বৃহস্পতিয়ে নিজৰ ৰাশি পৰিৱৰ্তন কৰিব, আৰু ইয়াৰ পাছত দেৱগুৰু বৃহস্পতি আহি দ্বাদশ ভাগৰ পৰা প্ৰথম ভাগত অৰ্থাৎ আপোনাৰ লগ্ন স্থানত
বহিবগৈ। বৃহস্পতি লগ্নস্থানত বহাৰ লগে লগে বৃহস্পতিৰ 3টা দৃষ্টিৰে ক্ৰমান্বয়ে প্ৰথম দৃষ্টিৰে আপোনাৰ প্ৰথম দৃষ্টিৰে আপোনাৰ পঞ্চম ভাগক চাব। বৃহস্পতিৰ পঞ্চম দৃষ্টিৰে আপোনাৰ জন্মকুণ্ডলীৰ পঞ্চম ভাগক চাব। পঞ্চম ভাগে আপোনাৰ সন্তানৰ সুখ বুজায়, আপোনাৰ বুদ্ধিমত্তাক বুজায়, আপোনাৰ বিদ্যা যশ আদিক বুজায়, আপোনাৰ অনুভৱক বুজায় আৰু ধৰ্ম মংগল কাৰ্য আদি বুজায়, আপোনাৰ মামাৰ ঘৰখনো বুজায় আৰু আপোনাৰ হাৰ্ট ৰিলেটেড ডিজিজ বুজায় আৰু আপোনাৰ বুকুৰ তলৰ পাৰ্টটো বুজায়। গতিকে কি হ'ব, যিহেতু বৃহস্পতিৰ সুদৃষ্টি পৰিব, গতিকে আপোনালোক এই ভাৱটোৰ যিখিনি কাৰকত্ব সেইখিনি আপুনি অনুভৱ কৰিবলৈ পাব। আপুনি কোনো ধৰণৰ বিপদ আপদত নপৰে। সন্তানৰ ফালৰ পৰা আপোনালোকে কিবা সুখৰ বতৰা পাব পাৰে। যিসকলৰ সন্তান প্ৰাপ্তি হোৱা নাই তেওঁলোকৰ কাৰণে 2025 চনটো সন্তান প্ৰাপ্তিৰ সুবৰ্ণ সুযোগ বুলি ক'ব পৰা যায়। আৰু যিসকলৰ নিজৰ এডুকেশ্যনৰ লগত জড়িত, শিক্ষা দীক্ষাৰ লগত জড়িত, তেওঁলোকে উচ্চ শিক্ষাৰ যোগো পায় আৰু বিদ্যাস্থানত তেওঁলোকৰ বিশেষ ভাল হোৱা দেখিবলৈ পোৱা যায়। বৃহস্পতিৰ সপ্তম দৃষ্টিৰে আপোনাৰ জন্মকুণ্ডলীৰ সপ্তম ঘৰক চাইছে। সপ্তম ঘৰ মানে আপোনাৰ জীৱনসাথীৰ ঘৰ, আপোনাৰ কাম কাজৰ ঘৰ, আপোনাৰ বাসনাৰ ঘৰ, আপোনাৰ বিবাহৰ ঘৰ, আপোনাৰ ব্যৱসায়ৰ ঘৰ আৰু সপ্তম ঘৰ আপোনাৰ মৃত্যুৰো ঘৰ হয়, আপোনাৰ জননেন্দ্ৰিয় ঘৰ হয়, প্ৰত্যক্ষ শত্ৰুৰ ঘৰ হয়, বিজনেছ পাৰ্টনাৰৰ ঘৰ হয়। চ' ইমানখিনি ভাৱক যেতিয়া বৃহস্পতিয়ে দেখিব, তেতিয়া আপোনাৰ জীৱনত অহা বছৰ অৰ্থাৎ 2025 চনত ভাল পাৰ্টনাৰৰ মানে আগমন হ'ব বিজনেছৰ ক্ষেত্ৰত আৰু বিবাহৰ ক্ষেত্ৰত এক সুমধুৰ সম্পৰ্কৰ সৃষ্টি হ'ব। ব্যৱসায়ৰ ফালৰ পৰা আপুনি বহুত ডাঙৰ ডিল পাব আৰু এই ধৰণে আপুনি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিব। বৃহস্পতিৰ নৱম দৃষ্টিৰে আপোনাৰ ভাগ্যস্থানক চোৱাৰ কাৰণে 29 মে'ৰ পাছত ৰাহুৰ স্থান পৰিৱৰ্তনে অৰ্থাৎ বৃহস্পতিৰ দশা মহাদশা চলি থকা জাতক জাতিকাসকলে এটা নেক্সট লেভেললৈ মানে প্ৰতিপত্তি লাভ কৰিব। তেওঁলোকৰ ছাকচেছটো বহুত আগবাঢ়িব। অৰ্থাৎ তেওঁলোকে বিগত বছৰত যি সফলতা অৰ্জন কৰিছিলে তাতকৈ বহুত বেছি ভাবিব নোৱাৰা ধৰণে আহিবলগীয়া 2025 চনটো তেওঁলোকৰ কাৰণে বিশেষভাৱে ফলদায়ী হ'ব। গতিকে যিসকল মিথুন ৰাশিৰ জাতক জাতিকা তেওঁলোকে এতিয়াই প্লেন কৰি লওক, এতিয়াও 1.5 মাহ সময় আছে নতুন বছৰটো আহিবলৈ। চ' আগন্তুক বছৰত তেওঁলোকৰ যদি কিবা নতুন প্লেন আছে, যদিহে তেখেতৰ বৃহস্পতিৰ দশা মহাদশা চলি আছে, তেতিয়াহ'লে অহা বছৰটোতকৈ আৰু ভাল বছৰ তেওঁলোকে হয়তো জীৱনত বিচাৰি নাপাব। 1 জানুৱাৰীত ৰোহিণী নক্ষত্ৰত বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন হোৱাৰ লগে লগে চন্দ্ৰ আৰু বৃহস্পতিৰ যুতিৰ ফলত বৃহস্পতিৰ মহাদশা চলি থকা সকলৰ যদিহে চন্দ্ৰটো শুভ হৈ আছে বা উচ্চ হৈ আছে, তেন্তে এই সময়ছোৱাত তেওঁলোকৰ ওপৰত মা লক্ষ্মীৰ আশীৰ্বাদ পৰিব আৰু ফলত তেওঁলোকে যথেষ্টভাৱে আয় ঘটিব পাৰে, মানে ইনকম কৰিব পাৰে। যদিহে চন্দ্ৰ শত্ৰু ৰাশিত আছে বা নিচ হৈ আছে, তেন্তে আপুনি 10 এপ্ৰিলৰ 2025লৈকে সাৱধানে থাকক। যান বাহন আদিত আপোনাৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে, গতিকে সেয়েহে বাহন চলাওঁতে আপুনি সাৱধান হওক। 10 এপ্ৰিল 2025 তাৰিখে বৃহস্পতিয়ে মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব। মৃগশিৰা নক্ষত্ৰ মংগলৰ নক্ষত্ৰ হয়, গতিকে বৃহস্পতি আৰু মংগল যিহেতু ফ্ৰেণ্ডলি প্লেনেট হয়, চ' বৃহস্পতি দ্বিতীয় ঘৰত ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে মানে লগ্ন ভাৱৰ পৰা বৃহস্পতি এইবাৰ আপোনাৰ ধন ভাৱত আহিব। অহাৰ লগে লগে বৃহস্পতিৰ 3টা দৃষ্টি ক্ৰমান্বয়ে আপোনাৰ জন্মকুণ্ডলীৰ 6ম ভাৱ, একাদশ ভাৱত পৰাৰ লগে লগে আপুনি আপোনাৰ
জীৱনৰ ধন ত্ৰিকোণটো এক্টিভেট কৰি লৈছে আৰু তাৰ ফলত আপোনাৰ আমদানি বৃদ্ধি হ'ব, আপোনাৰ আয় আৰু বৃদ্ধি পাব। আনকি যিসকলে ৰাজনীতিৰ কথা মনত ভাবি আছে তেওঁলোকে ৰাজনীতিৰ ক্ষেত্ৰতো ভাল ফল দেখুৱাব পাৰিব। যিসকলে ব্যৱসায়ত আছে তেওঁলোকে মেটাৰ ৰিলেটেড বিজনেছ কৰিব পাৰে, মানে মংগল ৰিলেটেড যিকোনো ধৰণৰ বিজনেছ কৰিলে বৃহস্পতিৰ আশীৰ্বাদত আপোনালোকে বহুত ভাল তাৰ পৰা ৰিটাৰ্ণ পাব। 14 মে'ত বৃহস্পতি বক্ৰী হৈ ফাৰ্ষ্ট হাউচত আকৌ ঘূৰি আহিব আৰু মানে কি বৃহস্পতি ৰেট্ৰগেট হ'ব আৰু সেইকাৰণে তেখেতৰ ৰেট্ৰগেট প্লেনেটৰ কি হয় যে তাহাঁতি যদিও আগফালে গৈ থাকে তাহাঁতৰ দিশটো কিন্তু পিছফালে যোৱাৰ নিচিনাই লাগে। সেইকাৰণে 14 মে'ত বৃহস্পতি বক্ৰী হৈ যাব আৰু 13 জুনত বৃহস্পতিয়ে আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব। আদ্ৰা হৈছে ৰাহুৰ নক্ষত্ৰ, গতিকে ৰাহু যদি আপোনাৰ কুণ্ডলীত শুভ হৈ আছে তেতিয়াহ'লে অকস্মাতে আপোনালোকে বহুত ভাল খবৰ পাব পাৰে, ভাল ইনকম আহিব পাৰে, ৰখি থকা পইচা আপোনাৰ হাতত আহিব পাৰে। আৰু ৰাহুৱে আপোনাৰ ভাগ্যস্থান আৰু শনিয়ে দশম স্থানত যিহেতু বহি আছে গতিকে আপোনাৰ কৰ্মস্থান আৰু ভাগ্যস্থান দুইটা এক্টিভেট হৈ যাব। গতিকে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো ব্যৱসায় বাণিজ্য কৰাসকলৰ যথেষ্ট লাভ হ'ব, বিদেশ যাত্ৰা হ'ব পাৰে। বৃহস্পতি আকৌ পূৰ্ব ভাষা নক্ষত্ৰত থকা বাবে ফাৰ্ষ্ট, 7th, 10th হাউচ এক্টিভেট হৈ মান সন্মান পদ প্ৰতিষ্ঠা বাঢ়িব। মানে আপোনালোকে বুজি পাইছেনে? 2025 চনটো মিথুন ৰাশিৰ কাৰণে অতিশয় উপযোগী। এই সময়ছোৱাৰ প্ৰতিটো মুহূৰ্তই আপোনালোকৰ কাৰণে ভাল থাকিব। কেৱল আপুনি মনত ৰাখিব 19 মাৰ্চৰ পৰা 29 মে'লৈকে এই সময়ছোৱাত আপোনালোকে কোনো ধৰণৰ ব্যৱসায়িক ডিচিজন নল'ব, হেভি ডিল নকৰিব। 18 অক্টোবৰত বৃহস্পতি আকৌ কৰ্কট ৰাশিত 2 ঘৰত যাব, ফলত আপোনাৰ ধনভাৱ আকৌ উচ্চ হৈ পৰিব। মুঠতে ক'বলৈ গ'লে আহিবলগীয়া 2025 চনটো বৃহস্পতিৰ মহাদশা চলি থকাসকলৰ বাবে জীৱনৰ ভিতৰতে আটাইতকৈ লেখত ল'বলগীয়া বছৰ হ'ব। শনিৰ মহাদশা চলি থকাসকলৰ কাৰণে সিমান ভাল নহ'ব, মুঠতে ঠিক ঠাক হ'ব। তেওঁলোকে মোটামুটি 28 এপ্ৰিললৈকে ব্যৱসায় বাণিজ্যত অতিশয় ভাল ফল লাভ কৰিব। তাৰ পাছত শনিৰ ৰাশি পৰিৱৰ্তনৰ লগে লগে তেওঁলোকৰ যিটো মানে বিজনেছৰ পৰা লাভ, সেই লাভটো লাহে লাহে কমি যাব আৰু সেই সময়ছোৱা শনিৰ মহাদশা চলি থকাসকলৰ কাৰণে মোটামুটি এটা মানে টাইম পাৰ হ'ব, মোটামুটি এটা ফল তেওঁলোকে লাভ কৰিব। তেওঁলোকৰ কাৰণে ভাল দিন আহিব 3 অক্টোবৰৰ পৰা 11 নৱেম্বৰলৈকে। এই সময়ছোৱাত তেওঁলোকে আকৌ শুভ ফল লাভ কৰিব। একেদৰে ৰাহু কেতুৰ স্থান পৰিৱৰ্তনৰ ফলতো ৰাহুৰ মহাদশা অন্তৰ্দশা চলি থকাসকলেও বৰ এটা ভাল শুভ ফল নাপাব 2025 চনত। কিন্তু মিথুন ৰাশিৰ জাতক জাতিকা যাৰ বৃহস্পতিৰ মহাদশা চলি আছে তেওঁলোকৰ কাৰণে অতিশয় ভাল বুলি ক'ব পৰা যায়। গতিকে এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব, আৰু যদিহে মোৰ কথাখিনি আপোনাৰ লগত কোৰিলেট কৰিছে বা আপোনালোকে যদি আগন্তুক 2025 চনত কিবা নতুন প্লেনিং কৰি থৈছে তেতিয়াহ'লে মোৰ ছাজেশ্যন ডেফিনেটলি ল'বলৈ চেষ্টা কৰিব। মই মোৰ ইয়াত আপোনাৰ নম্বৰ দিয়া আছে, মেইল আইডিও আছে, তাত আপোনালোকে কণ্টেক্ট কৰিব, মই মোৰ ছাজেশ্যনছ আপোনালোকক আগবঢ়াম। চ' মোৰ নেক্সট ভিডিঅ'টো হ'ব সিংহ ৰাশি আৰু কন্যা ৰাশিত 2025 চনত কেনেধৰণৰ প্ৰভাৱ পৰিব সেই বিষয়ে মই কৰিম।